ৰাইজ আহক আজি আন এখন চাটনি বনাওঁ। এইখন চাটনি হৈছে দাইল আৰু সেউজীয়া ঔষধি গুণযুক্ত বহুবিধ পাতৰ সৈতে বনোৱা এখন মোৰ অতিকে ভাল লগা চাটনি। প্ৰথমে মান ধনিয়া বিচাৰি ল'লোঁ, তাৰপাছত মচন্দৰী। বাৰীলৈ আহি জলকীয়াও কেইটামান ছিঙি ল'লোঁ। যিহেতু এইবাৰ আমাৰ খুব জলকীয়া লাগিছে, সেইকাৰণে প্ৰথমে জলকীয়াও লৈ ল'লোঁ। এয়া ভেদাইলতা গোন্ধটো বেয়া, কিন্তু খাব ভাল। গোন্ধটো কিন্তু খোৱা সময়ত পোৱা নাযায়। তাৰপাছত আকৌ কেইটামান জলকীয়া ছিঙি ল'লোঁ। যেতিয়া জলকীয়া বেছি হয় চাটনিখনত, তেতিয়াহে মই খাই বেছি ভাল পাওঁ। এয়া ল'লোঁ পুদিনা। গোটেইবিলাক ঘৰতে আছে, ঘৰতে পোৱা যায়। আৰু যদি আপোনালোকে দিয়া নাই, নেমু টেঙাৰ কোমল আগটো চাটনিবিলাকত হ'লেও এবাৰ দি চাব। ইমান বেছি ধুনীয়া লাগে গোন্ধটো। এইফালে লাগিছে ভাতকেৰেলা। নৰসিংহ পাতো মই ছিঙি ল'লোঁ। দুটা নে এটা কিবা মই মানিমুনি পাইছোঁ, বিচৰাও নহ'ল। আটাইখিনি একদম ধুনীয়াকৈ চাফ চিকুণকৈ ধুই ল'লোঁ, যিহেতু মাটি লাগি থাকে পাতবিলাকত। আৰু এনেদৰে মই মিক্সিত দাইলখিনি তাৰ লগতে গোটেইখিনি সেউজীয়া যি পাত আছিল ঔষধি গুণযুক্ত আটাইখিনি দি ধুনীয়াকৈ পিচি ল'লোঁ। এইখন চাটনি কিন্তু খুব বেছি শৰীৰৰ কাৰণে উপকাৰী। আপোনালোকে